জগন্নাথ প্ৰভুৰ দৰ্শন কৰোঁ আপোনালোকে। এই চাওক জগন্নাথ প্ৰভু মন্দিৰ। বহুত মানুহ আছে, বহুত মানুহ নাই এইগিলা। আমি হেৰি পাছ লৈ পেলাই যোৱাৰ কাৰণে অলপ জল্দি সেই কৰিলোঁ, ভিতৰত সেই কৰিলোঁ, মানে চাকি দি পেলাই আহিব পাৰিলোঁ। কিন্তু যিগিলা মানুহ আমাৰ নৰ্মেল আছে, বহুত টাইম লাগিছে সেইগিলা মানুহ। এই ওপৰত দেখছি না, সেই মানুহ এনেকৈ লাইন পাতি পাতি যাই আছে। কিন্তু ভাল লাগছে জেগাখিনি বঢ়িয়া। মন্দিৰটোৰ ওচৰত যাই পেলাই যে কেনেকুৱা এটা ফিল হয় নহয়, মানে ইয়াৰ পৰাই চাইছে যদিও আপুনি গম নাপায় বস্তুখিনি। যেতিয়া মন্দিৰটো একদম ওচৰত লাগি যাব, আপুনি যেতিয়া হাতেৰে লাৰি চাব, তেতিয়া যিটো এটা মানে ফিল আহে নহয়, বাপৰে এইটো বুজাব নোৱাৰি। সেইকাৰণে ইমান মাহিৰটো বহুত, চব মানুহ বহুত জেগাৰ পৰা আহে। মানুহ আছে বহুত, কিন্তু মানুহ দেখা পাব। অলপ বাহিৰত দেখি যাওঁ, এৰিব সোমাব দিনে তাতে দিব মন্দিৰটো আপোনাৰ চৰা কিমান আছে জানো? 222 ফুট চৰা। আৰু ওপৰত যিহেতু বগা বগা দেখছি যি মানে মুকুট বুলি যিটো কয়, সেই মুকুটটোৰ ওজন কিমান আছে জানে? 32,000 কেজি ওজন আছে সেই মুকুটটো। এই মুকুটটো, এইটো মুকুটটো 32,000 কেজি ওজন আছে। আৰু তাতে ওপৰত যি আছে নীল চক্ৰটো, মানে সুদৰ্শন চক্ৰ বুলি কয় এইটো। অষ্টধাতুৰ আছে এইটো। এইটোত আছে 22 কেজি। একো চিমেণ্ট নাই, শিল নাই, একো নাই। শিলে মানে লগ লগাই পেলাই সেনেকৈ বনাইছে এইটো। জয় জগন্নাথ।